প্ৰথম কথা মহাত্মা গান্ধীয়ে আৰু ৰাজীৱ গান্ধীয়ে যি আদৰ্শ দেখুৱাই গৈছে যে আমাৰ গ্ৰাম্যাঞ্চলৰ সাধাৰণ ৰাইজৰ মাজত ক্ষমতা দিব লাগে, যাৰ কাৰণে পঞ্চায়ত গঠন কৰা হৈছিল। আৰু কংগ্ৰেছৰ উদ্দেশ্য আছিল যে পঞ্চায়তত সাধাৰণ ৰাইজে ক্ষমতা পাওক, চৰকাৰে যি সা সুবিধা যি আঁচনি আছে সেই যাতে তৃণমূল পৰ্যায়ৰ ৰাইজে যাতে বুজি পায়, তৃণমূল পৰ্যায়ৰ ৰাইজে যাতে সেই সুবিধাসমূহ লাভ কৰিব পাৰে, তাৰ কাৰণে পঞ্চায়ত গঠন কৰা হৈছিল। কিন্তু আমি দেখিবলৈ পাইছোঁ এই পঞ্চায়তৰ শেহতীয়া বিজেপি চৰকাৰে যিটো কাম কৰিছে যে সাধাৰণ ৰাইজে বিজেপিৰ বিৰুদ্ধে যদি কিবা কথা কৈছে তেতিয়াহ'লে তেওঁলোকক বন্ধ কৰি দিয়া হৈছে, মুখ বন্ধ কৰি দিয়া হৈছে। আমাৰ বিৰোধীৰ কংগ্ৰেছৰ সমৰ্থিত প্ৰাৰ্থী বা কংগ্ৰেছ দলৰ যিসমূহ প্ৰাৰ্থী আছে তেওঁলোকক ভয় ভাবুকি অথবা প্ৰলোভন দি কিনে তেওঁলোকক নিৰ্বাচনৰ পৰা দূৰত ৰাখিবলৈ চেষ্টা কৰিছে। কিন্তু আমি আমাৰ বজালী জিলাৰ প্ৰাৰ্থীসকলক আমি ধন্যবাদ জনাইছোঁ যে তেওঁলোকৰ শাসকীয় পক্ষৰ যি ভয় ভাবুকি আৰু প্ৰলোভনৰ ৰাজনীতি আছে সেই ৰাজনীতি উফৰাই ৰাইজৰ স্বাৰ্থত তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু ৰাইজে বিপুলভাৱে আদৰণি জনাইছে। আৰু সেইকাৰণে সুস্থ গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত আপোনালোকে আমি আহ্বান জনাইছোঁ যে অসমৰ জনসাধাৰণে কংগ্ৰেছক ভোট দিব লাগে। যি ধৰণে আমি ভাবিছিলোঁ সেই ধৰণে আমি প্ৰস্তুতি সম্পন্ন কৰিছোঁ। আমাৰ বজালী জিলাৰ যি 5টা জিলা পৰিষদ আমি গোটেইকেইটাৰ এটাত মানে মধ্য বজালী জিলা পৰিষদত আমি আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দিছোঁ বিৰোধী ঐক্য মঞ্চৰ দিলীপ বৰুৱা নাম তেখেতৰ, আৰু তেখেতৰো মানে নিৰ্বাচনী প্ৰচাৰ অতি তুংগত, ৰাইজৰ মাজত গুণাগত আৰম্ভ হৈছে জিতিব। আৰু লগতে বাকী যি 4টা জিলা পৰিষদ আমাৰ ভৱানীপুৰ সৰুবেটা মোৰ লগত আছে উপস্থিত প্ৰশান্ত শৰ্মা ডাঙৰীয়া, আৰু এখেতৰ হকে আজি ৰাতিপুৱাৰ পৰা আমি প্ৰচাৰ কাৰ্য চলাই আছোঁ। এই অঞ্চলৰ ৰাইজৰ লগত বিভিন্ন মত বিনিময় কৰিছোঁ আৰু যথেষ্ট আমি সম্ভাৱনা আমি দেখা পাইছোঁ। আমি আশাবাদী ভৱানীপুৰ সৰুবেটাটো আমি জয়লাভ কৰিব পাৰিম। আৰু লগতে উত্তৰ বজালী, দক্ষিণ বজালী আৰু দক্ষিণ পশ্চিম নামেৰে যি 3টা জিলা পৰিষদ আছে তাতো আমাৰ যি প্ৰচাৰ যি ধৰণে কৰিছোঁ, আমি মানুহৰ ঘৰে ঘৰে গৈ মাৰ্কেটে প্ৰতিজন মানুহক লগ কৰি আমি আমাৰ মনৰ কথা কৈছোঁ। তেখেতসকলে আমাক আশ্বাস দিছে এই নিৰ্বাচনত আমি সম্পূৰ্ণ আশাবাদী, সকলোৰে আশীৰ্বাদ পাম। বাকী আৰু লগতে আমাৰ যি আঞ্চলিক পঞ্চায়তসমূহ আছে, আমাৰ 4টা পঞ্চায়তত বাই গৈছে। তাত যি আঞ্চলিক পঞ্চায়তৰ সদস্য আমি আমাৰ মনোনয়ন পত্ৰ দাখিলৰ কাৰণে যাৱতীয় গোটেইখিনি আমি ৰেডি কৰিছিলোঁ। নানান ধৰণৰ ভয় ভাবুকি প্ৰলোভনৰ নানান ধৰণৰ কথাৰ মাধ্যমেৰে তেওঁলোকক মানে নমিনেশ্যন দিয়াৰ পৰা তেওঁলোকে বিৰত ৰাখিছে। আৰু আমাৰ গণতান্ত্ৰিক দেশত গণতান্ত্ৰিকভাৱে 5 বছৰৰ মূৰত যি আমাৰ নিৰ্বাচন হয় তাত ৰাইজৰ এটা অধিকাৰ থাকে যে চলি থকা চৰকাৰখনে, চলি থকা পঞ্চায়তখনে সুন্দৰভাৱে কাম কৰিছেনে নাই, তাৰ ওপৰত এটা ৰায় দিয়াৰ কাৰণে ৰাইজক মানে এটা আমাৰ নিৰ্বাচন আয়োগে এক সুবিধা দিয়ে। আৰু সেই সুবিধাৰ পৰা ৰাইজক বঞ্চিত এই বিজেপি চৰকাৰখনে কৰিছে। গণতান্ত্ৰিকভাৱে আমাৰ যি পদ্ধতি তাত আমাৰ যিটো ভোট দিয়া মৌলিক অধিকাৰ, এই অধিকাৰৰ পৰা সেই আমাৰ যি 4টা পঞ্চায়তত বাই গৈছে, ভোট দিয়াৰ পৰা তেওঁলোকে বহিষ্কাৰ হৈছে। মই ক'লোৱে মানে যিখিনি মনোনয়নৰ কাৰণে যিখিনি নথি পত্ৰ তেওঁলোকে ৰেডি কৰিছিলে, আগদিনাখন ৰাতি কি হ'ল নাজানো, আমাৰ তেখেতসকলে মনোনয়ন পত্ৰ ছাবমিট কৰিবলৈ তেওঁলোকে নাহিলে, মনোনয়ন পত্ৰ দাখিল নকৰিলে। কিন্তু আমি আমাৰ দলীয় টিকটৰ লগতে তেওঁলোকৰ যি যাৱতীয় এফিডেভিট যিখিনি লাগে গোটেইখিনি সংগ্ৰহ কৰিছিলে। কৰাৰ পিছতো তেওঁলোকে আমাক নজনালে বাৰু, কিহৰ কাৰণে জমা নিদিলে নজনালে, কিন্তু আমি গম পাইছোঁ তেওঁলোকক মানে খেলিবলৈ মানা কৰিছে, বিভিন্ন টকা পইচাৰো লোভ দেখাইছে, এনেধৰণত তেওঁলোকে মানে মনোনয়ন পত্ৰ দাখিল